কোনে তোক অকলে অকলে যুঁজখনত নামিবলৈ কৈছিলে হা তই মোক কিমান অযোগ্য বুলি ভাবিলি তই জানো কথাটো শুনাৰ পৰা এক ছেকেণ্ড মই শান্তিৰে থাকিব পৰা নাই আৰু তই কেনেকৈ মনে মনে বিনা প্ৰতিবাদে বিনা শব্দে ইমানবোৰ কাম কৰিব পাৰিছ বলিয়া হলা নেকি কি বকি আছা এইবোৰ তুমি থাকা ইয়াত মই যাওঁ ইয়াত এবাৰ সোমালে ইয়াৰ পৰা ওলাই যাব নোৱাৰি দেৱী মোক তুমি কিয় ভয় খুৱাই আছা দেউতাই টুকুক এডপ্ট কৰিছে কাৰণ তাৰ আচল দেউতাকে তাক কেতিয়াও নিজৰ সন্তান বুলি একচেপ্টে নকৰিলে মানে সেই একেটা সপোনকে দেখিছা নেকি দেৱী সেই অমংগলীয়া ভয় লগা সপোনটোৱে দেখোন মোৰ পিছ নেৰাই হৈছে মা এই কাল সন্ধিয়া কি সপোন দেখিছা মোক ক'ব নালাগে কাইলৈ প্ৰথমতে চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত ক'বা তাৰপিছত ডাঙৰ গছ এজোপাত ক'বা আৰু তাৰ পাছতহে তুমি মোক ক'বা এই সপোনটোৰ কিবা এটা হেষ্ট নেষ্ট কৰিব লাগিব এইবাৰ মই আজিও আপোনাৰ লগত থাকিব পাৰিমনে মা সুধিব আকৌ কিয় লাগে তুমি মোৰ লগতহে শুবা হ'ব দিয়া শুবা এতিয়া উঠা হাত মুখ ধুই লোৱা ধুনহঁত আহিবৰে হ'ল হাই দাদা আপুনি আগৰ গলিটো সোমালে ৰ'ব মই ওলাই গৈছোঁ দেউতাৰ কথাটো দাদাই কেনেকৈ গম পালে কোনোবা স্কুলৰ জুনিয়ৰে দেউতাক সিদিনা বজাৰত মূৰ ঘূৰাই পৰা দেখি খবৰ দিছিল গৌতমে অফিচৰে কাৰোবাক দেউতাৰ খবৰ উলিয়াবলৈ দিছিল তেওঁ তোমাক হস্পিটেলত দেখিলে তাৰপিছত লীনাক ফোন কৰিলে পিকুৱে নাজানে ন এইবোৰ কথা বেয়া কথা মাতো সি পিছত গম পালে বহুত বেয়া পাব আৰু তুমি ভালদৰে জানা যে সি কথা লুকুৱালে কিমান বেয়া পায় আৰু এইটো কথা সি গম নোপোৱাকৈ নাথাকে কিন্তু এতিয়া গম পালে সি চব এৰি থৈ গুচি আহিব আৰু সি তেনে কৰাটো মই মুঠেও নিবিচাৰোঁ তাক বুজালে সি বুজি পাব মাতো সি ইমানো অবুজন নহয় সি তাৰ কৰণীয়টো জানে নাজানে আৰু নুবুজেও মই ভালদৰে জানো তাক কিন্তু তোমাক মোৰ শপত দিছোঁ বৌ দেউতাৰ বেমাৰৰ কথাটো তুমি প্ৰথমক নক'বা মাতো সি আহিলে তুমিও সাহস পাবা আৰু সি জানে তোমাৰ মনৰ অৱস্থাটো কেনেকৈ কণ্ট্ৰল কৰিব লাগে তুমি নাজানা সি এই কথাটো শুনাৰ লগে লগে মোৰ লগত কাজিয়া আৰম্ভ কৰিব আৰু আহি মোৰ মূৰটো খাব ইমান দেৰি কৰি দিলোঁ ছাৰ অহা আগতে সোমাব পাৰিলেই হ'ল আৰু শেষ ৰ'দ তোৰ মাথা একোৱেই নাই মানে নাই না অকলে অকলে গাৰ লগত কথা পাতি আছা পিছে মাইনা তোমাৰ কি প্ৰব্লেম পিছে মাইনা ব্ৰেকআপ কনফাৰ্ম ইগনোৰ কৰ ৰদালি এইবোৰক একো ৰিয়েকশ্যন নিদিলে নিজে নিজে বন্ধ হৈ যাব আৰে আই ঐ দেহি ছোৱালীজনী হাঁহিটো ইমান ধুনীয়া আছিল নোহোৱাই হৈ থাকিল বৰুণ দাই কিন্তু সঁচাকে বৰ বেয়া কাম কৰিলে দেই কি ফালতু কথা কৈ আছ তই মই এইবোৰ একেবাৰে ভাল নাপাওঁ আৰু শুন এই বৰুণ গিলকো বুজাই দিবি যে এইবোৰ ফটোৱা কথা গাই নুফুৰিবলৈ মই বুজাবলৈ হ'লে কিন্তু বা বৰুণ দাক বুজাবি তই সাহসটো কিন্তু কম নহয় দেই তোৰ
মোৰ সাহস এতিয়ালৈকে তহঁতে দেখাই নাই আৰু সেই দেখুৱাৰ দিনটো যাতে নাহে তাৰ আগতে ককাইৰাক ভালকে বুজাই দিবি এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।